পথৰ প্ৰতিপন্ন মামা হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি ভাগিনক প্ৰতিশ্ৰুতি দিয়াৰ পাছতো আজিলৈকে ব্যৱস্থা গ্ৰহণ নকৰিলে মামাই কাৰণ বিগত মাৰ্চ মাহৰ পৰা লংকাৰ ভালুকমাৰীৰ সমীপত থকা খেলপথাৰখনত বিনয় দাস নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় সৈনিকে বিনা মাননীত জিলাখনৰ বিভিন্ন প্ৰান্তৰ বিশেষকৈ ভালুকমাৰী লংকা জোৰাপুখুৰী পাণ্ডাবস্তিকে আদি কৰি বিভিন্ন অঞ্চলৰ 50ৰো অধিক শিক্ষিত যুৱক যুৱতীক অসম চৰকাৰৰ লগতে ভাৰতীয় সেনাৰ চাকৰিত স্থান লাভ কৰিবলৈ দি আহিছে শাৰীৰিক ব্যায়ামৰ প্ৰশিক্ষণ কিন্তু লংকাৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দেখা গ'ল এক আচৰিত দৃশ্য একাংশ যুৱক যুৱতীয়ে পথতে কৰি আছে শাৰীৰিক ব্যায়াম কাৰণ খেলপথাৰৰ অভাৱত যুৱক যুৱতীসকলে ৰাষ্ট্ৰীয় ঘাইপথত যান বাহনৰ মাজতে বিপদ সংকুলভাৱে সেনাবাহিনীৰ বাবে শাৰীৰিক ব্যায়ামৰ অব্যাহত ৰাখিছে আনহাতে অঞ্চলটোৰ যুৱক যুৱতীসকলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছুদিন পূৰ্বে হুজাইত উপস্থিত হোৱাৰ সময়ত ভালুকমাৰী খেলপথাৰখন উন্নত ব্যৱস্থাৰ বাবে অনুৰোধ কৰাৰ পাছতে স্থানীয় বিধায়কক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল যদিও আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে স্থানীয় বিধায়কগৰাকীয়ে আনহাতে বিগত দুমাহ ধৰি ভালুকমাৰী খেলপথাৰখনত পানী জমা হৈ থকাৰ বাবে প্ৰশিক্ষণ লোৱাত অনুপযোগী হৈ পৰিছে খেলপথাৰখন সেয়েহে খেলপথাৰখনৰ কাষতে থকা 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ভালুকমাৰী উৰণীয়া সেতুৰ সমীপত পথৰ ওপৰতে ব্যায়ামৰ প্ৰশিক্ষণ লোৱা পৰিলক্ষিত হৈছে এইসকল যুৱক যুৱতী ব্যুৰো ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7 মোৰ নাম বিনয় দাস মই এক্স আৰ্মি হয় মই যোৱা মাৰ্চ মাহৰ পৰা ইয়াতে মই প্ৰশিক্ষণ দি আছো ল'ৰা ছোৱালীহঁতক ইণ্ডিয়ান আৰ্মি আৰু আসাম পুলিচৰ কাৰণে আৰু মই খুবেই আনন্দিত ইহঁতৰ উৎসাহ দেখি ল'ৰা ছোৱালীবিলাকৰ ইহঁতে আহিছে আগবাঢ়ি ৰ'দ বৰষুণ নেওচি ইহঁতে ইয়াতে গ্ৰাউণ্ডত আহি প্ৰেক্টিছ কৰি আছে কিন্তু ছাৰ আজি বিগত 2 মাহ ধৰি আমি গ্ৰাউণ্ডত প্ৰেক্টিছ কৰিব পৰা নাই ছাৰ গ্ৰাউণ্ডৰ বহুত দুৰৱস্থা চলি আছে এতিয়া আমি গ্ৰাউণ্ডত প্ৰেক্টিছ নকৰাৰ কাৰণে এতিয়া আমি মেইন ৰোডত আহি প্ৰেক্টিছ কৰিব লগা হৈছে ছাৰ মেইন ৰোডত এতিয়া গাড়ী মটৰ চলি আছে যিকোনো টাইমত এক্সিডেণ্ট হ'ব পাৰে ছাৰ এতিয়া মই ইয়াতে আপোনালোকৰ চেনেলৰ মাধ্যমত মই অসম চৰকাৰক মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক আৰু ইয়াৰ বিধায়কক অনুৰোধ জনাইছো অনতিপলমে আমাৰ গ্ৰাউণ্ডটো যেনে বনাই দিয়ে আৰু আমাৰ ল'ৰা ছোৱালীবিলাক আমি আগুৱাই লৈ যাব পাৰোঁ আপোনাক কাবাক জনাইছিল নেকি ক্ষেত্ৰত আমি এইটো কাকো জনোৱা নাই ইয়াতে হিমন্ত বিশ্ব শৰ্মা ছাৰে বুজাইত আমাক আশ্বাসন দিছিলে আমি গৈছিলোঁ তাত তেতিয়া কৈছিলে আমি ভালুকমাৰীৰ গ্ৰাউণ্ডটো বনাই দিম কিন্তু আজিলৈকে ছাৰ গ্ৰাউণ্ডটো বনোৱা নাই ছাৰ সেইকাৰণে আমি পথত আমি মেইন ৰোডত আমি প্ৰশিক্ষণ লৈ দি আছোঁ চৰকাৰক আমি আহ্বান জনাম ছাৰ আমি হিমন্ত বিশ্ব শৰ্মা ছাৰ আমাৰ মাননীয় বিধায়কক আমি আহ্বান জনাওঁ অনতিপলমে আমাৰ গ্ৰাউণ্ডটো বনাই দিয়ে যেন আৰু আমি ল'ৰা ছোৱালীবিলাকক আমি আগুৱাই লৈ যাব পাৰোঁ ৰিকুৱেষ্ট কৰিছোঁ যে আপুনি যিমান সোনকালে পাৰক আমাৰ ফিল্ডৰ কিবা এটা কৰি দিয়ক আমাৰ মনৰ বহুত আশা যে আমি আসাম পুলিচত যাম আমি দেশৰ কাৰণে কিবা কাম কৰিম সেইকাৰণে আপোনাৰ ওচৰত ৰিকুৱেষ্ট যেন ছাৰ আমাক কিবা এটা ব্যৱস্থা কৰি দিয়ক আমি বাটতে আৰু প্ৰেক্টিছ কৰিব নোৱাৰোঁ যেতিয়া প্ৰেক্টিছ কৰিব যাওঁ তেতিয়া গাড়ী আহে বাছ আহে তেতিয়া আমি প্ৰেক্টিছ কৰিবও নোৱাৰোঁ আৰু প্ৰেক্টিছ নহ'লেতো আমি ৰানিঙো কৰিব নোৱাৰোঁ ফিজিকেলতো কোৱালিফাই নহ'ম তেতিয়া আমাৰ সপোনটো এনেই যাব ছাৰ আপুনি কিবা এটা কৰি দিয়ক ছাৰ আমি অসম চৰকাৰক এখনে জনাব বিচাৰোঁ যে আমাৰ এই খেলপথাৰখন যিমান জলদি পাৰে বনাই দিলে আমি উন্নতশীল হ'ম যেনেকৈ আমি ইণ্ডিয়ান আৰ্মি বা অসম পুলিচক সফল হ'ব বিচাৰিছোঁ য'ত আমি বহুতো কষ্ট কৰি আছোঁ বহুতো মানে কষ্ট কৰি আছোঁ য'ত আমি ৰাস্তা ঘাটত মানে বহুতো আমাৰ অসুবিধা হৈ আছে ৰাস্তাত দৌৰিবৰ বাবে য'ত আমি ৰাস্তাত দৌৰিব নোৱাৰোঁ সেইকাৰণে মই অসম চৰকাৰক এই জনাব বিচাৰিছোঁ যে আমাৰ খেলপথাৰখন যিমান জলদি পাৰে আপুনি ছাৰ যেনেহ'লে অনুৰোধ কৰিছোঁ আপোনাক যে আমাৰ খেলপথাৰখন বনাই দিয়ক সেয়ে আমি ক'ব বিচাৰিছোঁ